কথাটো হ'ল যে আমাৰ গাঁৱত এজন মানুহ আছে ইদ্দিছ আলী নামৰ। সেই মানুহটো এনেকুৱা অত্যাচাৰ কৰি আছে দুখীয়া মানুহবিলাকক, যিকোনো মানুহৰ ওচৰত মিছামিছি কেছত ফচাই দিয়ে। মানে এনেকুৱা অত্যাচাৰ কৰিছে, যিকোনো মানুহক হুমকি দিয়ে। কি হুমকি দিয়ে, কি কয়? এই যিকোনো কথা হ'লে পুলিচৰ হুমকি দিয়ে, মোৰ পুলিচ আছে। মিছামিছি কেছত পুলিচ উঠাই দিয়ে ঘৰত। কি নাম? ইদ্দিছ আলী। তেখেতে কি কৰে? দুলুমুৰি কৰে। আগতো কেইবাৰ হেৰি হৈছে, জেল খাইছে, 2-3 জেল খাইছে। যি দুলুমুৰি কৰে, মিছামিছি মানুহক, দুখীয়া মানুহক দুলুমুৰি কেছত, চুৰি কেছত, কিবাকিবি কেছত ফচাই দিয়ে। কেনেকৈ ফচায়? পুলিচৰ লগত মিলি আছে নেকি? সি ডাইৰেক্ট অপেন কৈ দিয়ে, মোৰ পুলিচ আছে। যি কিবা এটা কথা পতা হ'লে ডাইৰেক্ট খুৰ্কি লৈ ওলাই যায়। মোৰ কি হ'ব, মোৰ পুলিচ আছে নহয়, ডাইৰেক্ট খুৰ্কি লৈ ওলাই। মানে পুলিচৰ বাবুকি দিয়ে আপোনাৰ? পুলিচৰ বাবুকি দি দিয়ে, তাৰ পুলিচ আছে। আজি ৰাতিপুৱা হেৰি হ'ল, আমাৰ বুঢ়ী এজনী দাম ল'ৰাৰ লগত বিয়া দিছিল। কালি কিবা কথা পতা হ'ল, ঝগৰা হ'ল। আজি ৰাতিপুৱা সি বেমাৰ হৈ গ'ল, বেহুচ হৈ গ'ল। ৰাতিপুৱা মানুহকেইটা তাহাঁতৰ ঘৰত গৈ খবৰ দিছে যে তোমাৰ বোৱাৰীটো এনেকুৱা হ'ল। তাহাঁতৰ ঘৰৰ মানুহ এটা অহা নাই। পিছত আমি গৈছোঁ তাহাঁতৰ ঘৰত, গৈ ক'লোঁ যে আপোনালোকৰ খবৰটো পোৱা নাই নেকি? তেওঁলোকে নাই, আমি খবৰ পোৱা নাই। ইমান ঘৰৰ ওচৰৰ মানুহ আপুনি খবৰ পোৱা নাই? এই কিবা কথা পতা হ'ল, কথা পতা হোৱাৰ পিছত খুৰ্কি লৈ ওলাইছে, মাৰি পেলাব। কাক মাৰিব বুলিছে? মই গৈছিলোঁ, মোৰ ডাঙৰ দাদা গৈছিলে, কৈছে কি হ'ব, মানুহ মাৰি দিলে কি হ'ব, নাৰী কৰি ওলাই দিম। ডাইৰেক্ট খুৰ্কি লৈ অকণ ওলাই গৈছে। আৰু আমাৰ গাঁৱত যিকোনো মানুহৰ ওচৰত খুৰ্কি লৈ ওলাই, ৰাতি মানে সি এটা গুণ্ডাগিৰি লৈ থাকে, ৰাতি অকণ খুৰ্কি লৈ ঘূৰি ফুৰে। আপোনালোকে থানাত কিবা এজাহাৰ দাখিল কৰিছে নেকি? এজাহাৰ মানে আমাৰ গাঁৱৰ মানুহে আগত একবাৰ এজাহাৰ দাখিল কৰিছিলে, কৰাৰ পিছত সেইটো একো হোৱা নাই। আজি যি ঘটনা এইটো বিষয়ে এজাহাৰ কৰা নাই নেকি? আজিৰ বিষয়টো এজাহাৰ কৰা নাই, সেইটো কাৰণে আমি ৰাইজ লৈ ওলাইছোঁ। আমি এইটো ন্যায় বিচাৰ চাওঁ। আমাৰ গাঁৱৰ মানুহক ইমান অত্যাচাৰ কৰি আছে, সেইটো ন্যায় বিচাৰ লাগে। হয়, এক প্ৰকাৰ বিভিন্নজনক বিভিন্ন সময়ত জানৰ ভাবুকি দিয়ে নেকি? মৃত্যুৰ ভাবুকি দিয়ে, ডাইৰেক্ট খুৰ্কি লৈ অপেন ওলাই যায়। ৰাতি খুৰ্কি লৈ ঘূৰি ফুৰি থাকে। তেখেতৰ নামটো কি? ইদ্দিছ আলী। তেখেতৰ গড়টো কোনটো ঠাইত আছে? 3 নম্বৰ দমকল। 3 নং দমকল। হয়, এক প্ৰকাৰ ক'বলৈ গ'লে এতিয়া আপোনালোকৰ জীৱনৰ নিৰাপত্তা লাগে। আৰু আমাৰ গাঁৱত বহুত দুখীয়া মানুহ আছে, সেইবিলাকক পুলিচৰ ধমকি দিয়ে। পুলিচৰ ধমকি দি পেলাই সি পইচা লয়। কোন থানা? লালুক থানা। তাৰপৰা পুলিচ আছে, সেইটো কাৰণে পুলিচৰ হুমকি দি পেলাই দুখীয়া মানুহৰ পৰা পইচা লয়। আমাৰ গাঁৱৰ ৰাইজে একবাৰ এজাহাৰ দাখিল কৰিছিলে, SP ছাৰৰ অফিচত কিবা হেৰি কৰিছিলে, কিন্তু তেতিয়া একো ন্যায় পোৱা নাই। এতিয়া কি বিচাৰে? এতিয়া আমি ৰাইজ ওলাইছোঁ, যাতে আমাৰ উচিত ন্যায় বিচাৰটো লাগে, এইটো ন্যায়টো আমাৰ লাগে। সৃষ্টি কৰিছে মানে যাহা তাহ মানুহকে ফচাই দিয়ে, দুলুমুৰি বুলি যাহা তাহ মিছামিছি ফচাই দিয়ে পইচা লয়। এই পুলিচৰ লগত মিলোৱা আছে, নহ'লে এনেকুৱা কেনেকুৱা কৰিব? হয়, গাঁৱৰ মানুহক এক প্ৰকাৰ মৃত্যুৰ ভাবুকি দিয়ে বুলি খুৰ্কি লৈ ঘূৰি ফুৰিছে অপেন। আজি আমাৰ দাদা আৰু বাকী সিহঁতৰ ঘৰত গৈছিলে, সিহঁতৰ ঘৰত মাৰিব আহিছিলে। মই যোৱা নাই, মই ঘৰত নাছিলোঁ, এতিয়া আহিলোঁ। শুনা পালোঁ যে সিহঁতকো বোলে মাৰিব আহিছিলে, সি আৰু তাৰ মানুহজন। একচুৱেলি মানুহটো কি কৰে? 2 নম্বৰী কৰে। আগৰ পৰা কেছ আছে নে কিবা? কেছ আছে, দুবাৰ না কেইবাৰ গ'লে আনন্দ মিশ্ৰ থকা টাইমত চেলেণ্ডাৰ কৰিছিল নেকি? নাই কৰা, বেল ওলাইছে, পলাই আছিলে বহুত দিন, পলাই থকাৰ পাছত বেল ওলালে নেকি, এতিয়া নাই।